বৰবালাত গ্ৰীষ্মকালীন পাঠদান শিবিৰ পৰিদৰ্শন খণ্ড শিক্ষা বিষয়াৰ সম্প্ৰতি এক ব্যতিক্ৰমী চিন্তাধাৰাৰে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ নৱগঠিত 25 নং পাকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী আৰু বেচৰকাৰী শিক্ষক সমাজৰ উদ্যোগত আৰু আঞ্চলিক কাউন্সিলৰ লগতে সমাজসেৱকসকলৰ সহযোগত 7 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান শিবিৰ অনুষ্ঠিত হৈছে। উক্ত শিবিৰ আজি পৰিদৰ্শন কৰাৰ লগতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্টুপীয়াকৈ জ্যামিতি বাকচ, বহি আৰু কলম বিতৰণ কৰে ভৱানীপুৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মিলন দাসে। উক্ত অনুষ্ঠানত ক্ৰমে বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিৰুদ্দিন আহমেদ, সাপ্লাইন একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱান সিৰাজ মনিৰ, ভৱানীপুৰ শিক্ষা খণ্ডৰ বিআৰপি চম্পক কুমাৰ নাথ, প্ৰতিষ্ঠিত ব্যৱসায়ী দেৱান হুৰমুজ আলী, সানিদুল ইছলাম, জাহিদুল ইছলামৰ লগতে উক্ত শিবিৰৰ মুখ্য উদ্যোক্তা ক্ৰমে বেচৰকাৰী শিক্ষক মফিদুল ইছলাম, চৰকাৰী শিক্ষক জাহিদুল ইছলাম, কেন্দ্ৰ পৰিচালক বেচৰকাৰী শিক্ষক গোলাব হুছেইন, কেন্দ্ৰ ব্যৱস্থাপক আৰু শিবিৰত শিক্ষক হিচাপে উপস্থিত থাকে চৰকাৰী শিক্ষক ৰাতুল দাস, শ্বাইনিং ষ্টাৰ একাডেমীৰ অধ্যক্ষ আব্দুল হালিম, চৰকাৰী শিক্ষক শহীদুল ইছলাম, চৰকাৰী শিক্ষক আব্দুল সালাম, বেচৰকাৰী শিক্ষক আবু সামা তালুকদাৰ, চৰকাৰী শিক্ষক কামাল হাছান, লাল মামুদ, নুৰ আমিন, জয়নাল আবদিন, শাহানুৰ আহমেদ, মুজামেল হকৰ উপৰিও আমচুৰ কেন্দ্ৰীয় সদস্য সামিন খান, পশ্চিম বেতবাৰী আঞ্চলিকৰ সভাপতি নুৰ মহম্মদ খান, সাংবাদিক প্ৰদীপ কুমাৰ চৰকাৰ, মুজামেল হক আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণাসূচক বক্তব্য প্ৰদান কৰে। কয়াকুছিৰ পৰা মুজামেল হক, আৰিয়ানা ৰিপৰ্ট, কয়াকুছি এক্সপ্ৰেছ। আজি ইয়াত আহি আচলতে মই খুব উৎফুল্লিত অনুভৱ কৰিছোঁ। মই এজন চৰকাৰী বিষয়া হিচাপে ইয়াত এই কাৰণেই ভাল লাগিছে যে আমাৰ কয়াকুছিৰ নিচিনা বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ শিক্ষকসকলে যি এক বিনামূলীয়া গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰিছে। আচলতে বিভিন্ন প্ৰান্তৰ পৰা ধনী দুখীয়া আটাইবিলাক ল'ৰা ছোৱালী আহি ইয়াতে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰি যিটো মই ইয়াত জানিব পাৰিলোঁ, ছাত্ৰ ছাত্ৰীসকল বহুতখিনি উপকৃত হৈছে। তেওঁলোকৰ মাজত মই মত বিনিময় কৰিলোঁ। মত বিনিময় কৰি দেখিবলৈ পালোঁ যে তেওঁলোকৰ যি জ্ঞানৰ ভাণ্ডাৰ যথেষ্টখিনি আগবাঢ়ি গৈছে। আৰু এই তেওঁলোকৰ যিটো স্পৃহা, শিক্ষাৰ প্ৰতি যি এক মনোভাৱ, এই মনোভাৱে এই বিদ্যালয়খনৰ লগতে আমাৰ যি সমাজখনৰ এক উন্নতিৰ শিখৰত আগবাঢ়ি যাব, মই এইটো আশা ৰাখিছোঁ। গতিকে আমাৰ যিবিলাক শিক্ষাৰ্থী আছে, লগতে আমাৰ যিবিলাক শিক্ষক ইয়াতে নিয়োজিত হৈ আছে, তেওঁলোকৰ যি এক আপ্ৰাণ চেষ্টা, এই আপ্ৰাণ চেষ্টাই সুদূৰ ভৱিষ্যতে আমাৰ যিখন সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাক আগবঢ়াই নিয়াত সহায় কৰিব। লগতে মই আশা ৰাখিম যে এই শিক্ষকসকলৰ যি এক মনৰ ইম্প্ৰেশ্যন, মনৰ যি এক মনোভাৱ, যি এক মানৱ সম্পদ গঢ়াৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে, এই চেষ্টাটো আমি সুদূৰ ভৱিষ্যতেও দেখিবলৈ পাম। লগতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নথৈ আনন্দিত হ'ব বা উৎসাহিত হ'ব বা তেওঁলোকে পৰিৱেশৰ লগত সমাজন স্থাপন কৰি এই অঞ্চললৈ সুনাম কৰি আনিব বুলি মই আশা ৰাখিছোঁ। গতিকে মই আশা ৰাখিছোঁ যে